অনলাইন কিবা এটা পঠাবলৈ আছে বুলি কৈছিলি নহয় যা আকৌ এই ফোনবোৰ য'তে ত'তে নেপেলাবি অ' কি হ'ল আকৌ বেয়া সপোন দেখিছিলি হ'ব পাই কিয় বা দেখো ইমান অদ্ভুত সপোনবোৰ হেৰৌ সপোন সপোনেই সপোন ৰাতিপুৱা শুই উঠি ভাবি থাকিব নালাগে এতিয়া যা তই মুখ হাত সোনকালে ধুগে চাহ দিওঁগে মই যা দেউতা কি কৰিছে দেউতাই জানো আজি ৰাতিপুৱাই লিখিবলৈ বহিলে কাইলৈ বোলে পেপাৰত কিবা এটা আৰ্টিকল দিবই লাগে সেইকাৰণে পেপাৰত লিখি ভাষাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ইমান দিনে যুদ্ধ কৰি পেলাই কি পালেনো বাদ দিব লাগে এইবোৰ তেনেকে নকবি দেউতাৰৰ এই আদৰ্শটোৰ কাৰণেই আজি তই হৈ আছ কি মই কি হৈ আছো এতিয়ালৈ কি কৰিব পাৰিছো চাকৰি এটা নাই মোৰ পাৰিজাতে কৈছে নহয় তই বোলে চাকৰিটো পাবিয়েই পঢ়ৰ জানে তাই মা এইটো বেংগলোৰৰ কোম্পানী হয় তাৰ লোকেল ল'ৰাবোৰ আছে আৰু তাহাঁতেও কামটো পালে মোৰ একো আপত্তি নাই কাৰণ মোৰ তোমালোকক এৰি যাব মন নাই বোলো শুনিছা এৰা এই দেউতাৰে মাতিলে মই দেউতাৰক চাহ দিওঁ তই সোনকালে মুখ ধুই আহ দেই চাহ খাহি সোনকালে আহ দেৰি কৰি নাথাকিবি কৈছো ৰ'ব ইমান ৰাতিপুৱাই ফোন কৰিলি যে কি ইমান ৰাতিপুৱাই 8টাততো অনলাইন পঠোৱা কথা নাছিল জানো কেইটা বাজিলে চাচোন 8টা বাজিছেহে সেয়াই কি কথা কওঁ তই এনেকে কোম্পানী জব কৰিবি ফাষ্ট হ 15 মিনিটত পাহি নহ'ব ৰেডি হ'বলৈ টাইম লাগিব মোক তেন্তে মই গৈ আছো ৰ এক ছেকেণ্ড ক'লৈ মোৰ শহুৰৰ ঘৰলে আৰে এক ছেকেণ্ড ৰচোন পৰি শুনচোন হেল্ল' তেৰি এই মানে ঘৰলৈ আহি দেউতাৰ লগ হ'ব অসমৰ জনসাধাৰণৰ হেৰি চাহকাপ খাই লওকচোন ই উঠিল নে উঠিলে এই ৰ'বাচোন তাৰ সেই বেংগলোৰ যোৱা কথাটো কি হ'ল কি কৰিব বোলে সি যাবনে যাবৰ মন নাই নিচিনা লাগিছে দেখোন এই তাৰ কথাটো বাদ দিয়াচোন তোমাৰ কথা কোৱা তোমাৰ মন আছে নে নাই ইমান দূৰলৈ সঁচা কথা ক'বলৈ গ'লে মোৰো পঠিয়াবলৈ মন নাই আৰু ইমান দিন যে দূৰত থাকি পঢ়িছিল বেংগলোৰত থাকি পঢ়িছিল তেতিয়া কি কৰিছিলা তেতিয়া কথাটো বেলেগ আছিলে তেতিয়া সি পঢ়িছিলেহে 3 মাহৰ মূৰে মূৰে আহিব পাৰে নহ'লেও যেতিয়াই মন যায় তেতিয়া আহিব পাৰে এতিয়া চাকৰি কৰা কথা এবছৰলৈতো আৰু আহিব নোৱাৰে এইটো খাটাং কি ঠিক তাতকৈ বেছিও হ'ব পাৰে হেৰা গাঁঠিটো ঢিলাই দিয়া ল'ৰা মানুহ যাব দিয়াচোন এনেকে বান্ধি নথবা এৰি দিয়া যাব দিয়া তেতিয়াই হ'ব 100% শুদ্ধ বৰদেউতা আহিলা যে ক'ৰ পৰা কি ক'ব আৰু বৰ্মা আজি তাৰ পেপাৰ ছাবমিশ্যনৰ লাষ্ট ডেট কালি ৰিজাল্ট ডিক্লেয়াৰ কৰিবই কিন্তু মহাশয় এতিয়ালৈকে খা খবৰ নাই সি যাম বুলি কৈছেনে আপোনাৰ ল'ৰানো কেতিয়া নাযাওঁ বুলি কয় উঠিব গা ধুব 1 ঘণ্টা আকৌ ভাবিব 1 ঘণ্টা তেতিয়ালৈ চাকৰি চন্দ্ৰায়নত উঠি মহাকাশ পাবগৈ তুমি বহা মই চাহ একাপ বাকো নাই বাবা নাখাওঁ দিয়ক তাক মাতি দিয়কচোন ৰ'বা তুমি বহাচোন মই মাতি দিছোঁ অনিয়ৰ কি লিখিছেনো বৰদেউতা এটা আৰ্টিকল কিহৰ বিষয় নিজৰ ৰাজ্যখনতে দেখোন নিজৰ ভাষাটো ক'ব নোৱাৰা পৰিস্থিতিৰ ফালে গৈ আছো হয় দিয়া হে নিজৰ ৰাজ্যখনতে যদি নিজৰ ভাষাটোকে শুদ্ধকৈ ক'ব নোৱাৰো কম ডাঙৰ কথা হ'বনে সেইটোক লৈ এটা আৰ্টিকল লিখি আছো এই ঘৰখন কেনেকৈ চলি আছে মোৰ পঢ়াৰ নামত কাৰ পৰা কিমান ধাৰ লৈছে এইবোৰ মইহে জানো যি কৰিয়ে নহওক নিয় তোক পঢ়াইছেতো এটা কথা নাপাহৰিবি কিন্তু নিয় কাইলৈ পঢ়িলৈ বেংগলোৰত লাখ টকা দৰমহা চাকৰি পাবি সেইটো কিন্তু বৰ্তাৰেই দান স্কিমটো ধৰিবনে
ধৰিবতো লাগে আৰু ধৰিম বুলিও কৈছে, কিন্তু ইমান সহজো নহয় বুজিছা, কাৰণ 20 কোটি টকাৰ প্ৰজেক্ট। প্রেমে প্রতিবাদে জীবন, প্রেমে প্রতিবাদে জীবন, প্রেমে প্রতিবাদে জীবন, প্রেমে প্রতিবাদে জীবন। পৰি পৰি এইফালে আছোন, ঘৰ দেখোন সাজি কাচি আহিছহে, ইয়াত আকৌ কিয় সাজিব লাগে? পৰি পৰি মাতি আছো, শুনা নাই? এই ৰচোন, মই চুলিখিনি অলপ ঠিক কৰি লৈছোঁ। নিয়ৰ, ক দেউতাহঁতৰ সংগঠনটোৱে কিন্তু আমাৰ ভাষাটো জীয়াই ৰাখিবলৈ কাৰণে বহুত চেষ্টা কৰিছে। সেইটো সকলোৱে ভাবে। চা, সকলোৱে জানে আমি অসমীয়াত কথা কৈছোঁ বুলি, তাতকৈ আৰু বেছি ভাষাৰ লগতনো কি লাগি থাকিব লাগে? ক'ৰবাত কেতিয়াবা কিবা ভুলকৈ লিখা থাকিলে নিজে শুদ্ধকৈ পঢ়ি ল'লে হ'ল। তাৰ বাবে আন্দোলন কৰাৰ প্ৰয়োজন আছে বুলি আমি বহুতো অসমীয়াই নাভাবোঁ। খুৰা বহুত চোকা ন? চোকা হ'লেনো কি হ'ব? এই ঘৰখন কেনেকৈ চলি আছে, মোৰ পঢ়াৰ নামত কাৰ পৰা কিমান ধাৰ লৈছে, সেইবোৰ মইহে জানো। যি কৰিয়ে নহওক নিয়ৰ, তোক পঢ়াইছেতো। এটা কথা নাপাহৰিবি কিন্তু নিয়ৰ, কাইলৈ পঢ়িলেও বেংগলোৰত লাখ টকা দৰমহা চাকৰি পাবি। সেইটো কিন্তু বৰ্তাৰে দান। মই মা দেউতাক পাহৰিলে নিজকে পাহৰিব লাগিব। মোৰ পোৱালিটো দেই, মই পোৱালি নহয়। তহয় নহয় মই পোৱালি, দূৰত যা। মোৰ এতিয়া দেৰি হৈছে, যাব লাগে, অনলাইন ফৰ্ম ছাবমিট কৰিব লাগে। এটা কথা কিন্তু নিয়ৰ, বেংগলোৰত গৈ পেলাই পাৰিজাতক পাহৰি যাবি নেকি? পাগলী, চুলিটো ঠিক কৰি যাওঁ, দেৰি হৈছে। তোক লৈ জোখতকৈ বহুত বেছিয়ে কল্পনা কৰোঁ নিয়ৰ। ঘৰ, গাড়ী, টকা সেইবোৰ নাথাকে আমাৰ সপোনত। মাথোঁ তই আৰু মই থাকোঁ, এগালমান কথা থাকে, কিন্তু সময়ত তয়ো একো নকওঁ আৰু ময়ো এটা শব্দও নকওঁ। তথাপিও কিন্তু তোৰ মনৰ কথাখিনি মই বুজিম আৰু মোৰ মনৰ কথাখিনি তই বুজিবি। আচ্ছা শুনচোন, ঐ কি হ'ল? কি ভাবি আছ? নাই অ', একো নাই, ব'ল যাওঁ। বল। কুশল দা, বিজন দেখোন কলৈ যায়? লেখা মেলা কৰা আৰ্টিকেল এটা আছিল, অফিচত গৈ দি আহোঁ ৰ'বা। মইতো সেইফালে গৈ আছোঁ। হয় নেকি? মোৰ লগতে যাব পাৰিব। লেখাটো আনিছে। মইতো আনিছোৱেই। চাব দাদা, কিন্তু এই লেখাটো পঢ়িলে ন কিছুমানে কিন্তু আপোনাক শত্ৰু বুলি ভাবিব। ভাবে যদি ভাবক, জাতিটো বাচিলেই হ'ল। আপোনাৰ চিন্তাবোৰ মই ঢুকি নাপাওঁ দেই। পিছে ৰজাঘৰীয়াই সাৰ পাবনে বাৰু? সেইটো নাজানো, কিন্তু সাৰ পোৱাবলৈ চেষ্টা কিন্তু কৰিছোঁ। পিছে তুমি আমাৰ সংগঠনৰ সদস্য হৈও এইবোৰ প্ৰশ্ন সুধি আছা যে? কাৰণ দাদা, চাকৰিটো নাথাকিলে মোৰ ঘৰ চলোৱাই মুস্কিল হ'লহেঁতেন। মইতো তেনেকৈয়ে চলি আছোঁ। এই দাদা, আপোনাৰ কথা সুকীয়া, কমপ্লিটলি বেলেগ। আপোনাৰ লগত কাৰো তুলনা নহয়। তোমাৰ কথা আচ্ছা দাদা, স্কিমটো ধৰিবনে?
ধৰিবতো লাগে আৰু ধৰিম বুলিও কৈছে, কিন্তু ইমান সহজো নহয় বুজিছা, কাৰণ 20 কোটি টকাৰ প্ৰজেক্ট। আচ্ছা বহি লওক না, আহক আহক বহক। ব'লা নহ'লে। নহয় এই ফৰ্মখন ফিল আপ কৰোঁতে হেল্প লাগিছিলে। অঁ কৰি দিওঁ, ছাবমিটো কৰি দিওঁ। দে ঠিক আছে। ছাবমিট হ'ল? অঁ হৈ গ'ল, ব'ল অ' শুনচোন, আজি বাইকখন মই চলাওঁ নেকি? তই চলাবি, ব'ল চলা। এই বাদ দে থ, তয়ে চলা। মই কিন্তু তোক পাছফালৰ পৰা সাৱটি যাম আকৌ। পাগলী, কাম নাই আৰু তোৰ? পাগল নহয় পাতল, মই যদি বতাহত উৰি যাওঁ। তই সঁচাকৈ পাগল। আহ এইটো ল। বাহ, তোমাক লগ পোৱাই বৰ সুবিধা হ'ল, বহুত সোনকালে আহি পালোঁ। অ' তুমি আমাৰ ফালে যোৱা বাদেই দিছা দেখোন, আহিবাচোন। আহিম দিয়ক, আহিম। অঁ আহিবা আহিবা। দাদা হুম? মানে এই এমাউণ্টটো বেছি আছে মোৰ মতে, এতিয়া বেলেগক নক'লেও হয় নেকি? মানে পলিটিক্স চলিব পাৰে। চলিলে চলিব, আমাৰ কি অসুবিধা আছে? পলিটিক্স কৰিলে কৰিব দিয়া, সিহঁতৰে ঝামেলা হ'ব। হয় আহিবা দেই। ঠিক আছে। আহিবা আহিবা, দিয়া আহিছোঁ। ঠিক আছে, লগ পাম। বাৰু যোৱা। বেংগলোৰ গৈ মোক পাহৰি যাবি নেকি? কি হ'ল? মই বেংগলোৰ নাযাওঁ। কি? নাযাওঁ যদি 500 টকা ভৰি পেপাৰ ছাবমিট কিয় কৰিছিলি এনে? নিজলৈ চিন্তা নকৰি তাক কেনেকৈ পঢ়াইছোঁ তুমি অন্তত জানা। সি যাতে এইবোৰৰ মুখত পৰি তাৰ ভৱিষ্যতটো নষ্ট নকৰে। আচলতে আজি কিছুদিনৰ পৰা কথা এটা ঘুনুক ঘানাককৈ ওলাই আছে। এই এই কাম নাই তাৰ। কি কথা? পাগলৰ কথা কোনে বিশ্বাস কৰে? বাদ নাই দে নাই, না। কি ক'ব লাগিব, কি কচোন? প্রেমে প্রতিবাদে জীবন, প্রেমে প্রতিবাদে জীবন, প্রেমে প্রতিবাদে জীবন, প্রেমে প্রতিবাদে জীবন। তই এনেকৈ ধৰিছ যে কিয়? কোৱা নাছিলোঁ ধৰি ল'ম বুলি? অ' পাগল, ক। বেংগলোৰ গৈ মোক পাহৰি যাবি নেকি? কি হ'ল? মই বেংগলোৰ নাযাওঁ। কি? নাযাওঁ যদি 500 টকা ভৰি পেপাৰ ছাবমিট কিয় কৰিছিলি এনে? তোৰ মুখখন বন্ধ কৰিবলৈ। মানে? তই মাক দেখিছ, মই যেতিয়াৰ পৰা চাকৰিটো জইন কৰিম বুলি কৈছোঁ, মায়ে খোলাকৈ হাঁহিবই পৰা নাই। মোৰতো হাঁহা নাই। তোৰ কথা বেলেগ। হয় দে, মোৰ কথাটো বেলেগেই। মোৰ পৰা কোনোবা আঁতৰি গ'লে এতিয়া আৰু মোৰ কষ্ট নহয়। সৰুতে মা দেউতাক হেৰুৱালোঁ, তাৰপিছত কাৰোবাক হেৰুৱাৰ দুখ থাকে জানো? মোক হেৰুৱালেও দুখ নালাগে। মানুহটোৱে হেৰাবি চাগে মোৰ পৰা। তোকতো বুকুত স্কিন পেইণ্টিং কৰি ৰাখিছোঁ, মুচিব তয়ো নোৱাৰিবি। এই শুনা শুনা, মই কি কৰিছোঁ, কেনেকৈ কৰিছোঁ, কিয় কৰিছোঁ, এই সকলোবোৰ মই জানো। বেলেগে মোৰ কামত মাত মাতিব নালাগে নহয়। যাক যি ধৰণৰ দায়িত্ব দিয়া হৈছে সেইবোৰ পালন কৰিলেই হ'ল। আৰু ইমান বছৰে সংগঠনটোৰ বেয়াবোৰ চম্ভালি মই ভাল কৰিছোঁ। অঁ মই
কাৰোবাৰ ক্ষমতা লোভৰ বাবে মই মোৰ দায়িত্ব কৰ্তব্য পাহৰি নাযাওঁ। মই বিসৰ্জন নিদিওঁ। আৰু কাক কাক কি ক'ব লাগে তোমালোকে ক'বা। এই কুশল কলিতে আগলৈ ভৰি দিছে মানে দিছেই, মই পিছলৈ নাহোঁ। অঁ ক'বা। চাহ দিওঁ নেকি বাৰু? অঁ থোৱা। ইও আহি পাওক নেকি। এই ইচাকে লগৰ ল'ৰাকেইটাৰ লগত আড্ডা মাৰি আছে, আপুনি খাই লওক, আহক। শুনা, নিজলৈ চিন্তা নকৰি তাক কেনেকৈ পঢ়াইছো তুমি অন্তত জানা। সি যাতে এইবোৰৰ মুহত পৰি তাৰ ভৱিষ্যতটো নষ্ট নকৰে। সি ইয়াতে থকা হ'লে আপোনালোকৰো অকণমান সহায় হ'লহেঁতেন নেকি? কি সহায় কৰিব মোক? কি সহায় কৰিব কোৱা? নহয় মানে আপোনালোকেতো আৰু সদায় এনেকৈ কাম কৰি থাকিব নোৱাৰিব। বয়সো হৈ আহিছে এতিয়া। নিয়ৰৰ দৰে ল'ৰা আপোনালোকৰ প্ৰয়োজন হ'ব দিয়কচোন। প্ৰয়োজন নাই, এই ৰুমতে চাহ দিবা। আচলতে কথাটো কি জান? কি? তোৰ দেউতাহঁতৰ নিচিনাকৈ আমাৰো কিন্তু দায়িত্ব আছিলে, কি দায়িত্ব? জাতিটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি। আমি কি বন্দুক লৈ পেলাই জাতি বচাব যাব লাগিছিল নেকি? বন্দুক লৈ জাতি বচোৱাৰ কথা কোৱা নাই মই, কলম লোৱাৰ কথা কৈছোঁ। বয়সস্থ মানুহখিনিয়ে কৰি আছে, আৰু অসমীয়া ভাষাটো যদি আমি ভালকৈ ক'বলৈ চেষ্টা কৰোঁ, ভালকৈ লিখিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে কিন্তু কিবা এটা বেলেগ হ'ব বে। তই লিখিবি শুদ্ধকৈ, মই লিখিম, ই লিখিব, আৰু কাক কাক কবি? আৰু কলেজৰ ষ্টুডেণ্টক ক'ম। কলেজৰ ষ্টুডেণ্টক কয় কলেজ যা হয় কৈ নেকি? আজা। হাঁহিছ? হা, মই মাথো খুৰাহঁতে এই বয়সতো জাতিটোৰ বাবে কিবা এটা কষ্ট কৰি থকা দেখিহে কৈছিলোঁ। হ'ব, চৰি। ঐ নিপন, ক'লৈ যাওঁ? তহঁতে কিয় হাঁহিব লাগে বে? বন্ধু হয় আমাৰ। আমাক ইমান ভাবা বন্ধু নালাগেই। আৰু চা ভাই, আমি বেকাৰ, আৰু বেকাৰ হৈ ইমান ওপৰত কথা ক'ব নালাগেই। অৱশ্যে তই বেছি দিন বেকাৰ হৈ নাথাকিবি। আমিতো লাইন লৈ নপঢ়িলোৱে, তইতো ভাই MBA। চা ভাই, তই কথাটো আদাৰৱাইজ নলবি। আচলতে আজি কিছুদিনৰ পৰা কথা এটা ঘুনুক ঘানাককৈ ওলাই আছে। এই এই কাম নাই তাৰ। কি কথা? পাগলৰ কথা কোনে বিশ্বাস কৰে? নাই নাই, কি ক'ব লাগিব? কি কচোন? নালাগে ক'ব যা। আৰে ইফালে আহ। কি তাৰ দে কথা ক, বিশ্বাস এক ছেকেণ্ড, কৰিছ? বাদ দেচোন। ক। কি ক'ব লগা আছে? চাহ খাব এইবিলাক বাদ দে।